নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সমগ্ৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ শিৱসাগৰত আৰম্ভ হৈ গ'ল বৃহৎ প্ৰতিবাদী কাৰ্যসূচী বিধায়ক অখিল গগৈৰ নেতৃত্বত আজি শিৱসাগৰ বৰ্ডিং খেলপথাৰত হাজাৰ হাজাৰ লোক সমবেত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ আজি শিৱসাগৰত অনুষ্ঠিত হৈছে বিশাল গণসমাৱেশ বিধায়ক অখিল গগৈৰ নেতৃত্বত এই বিশাল গণসমাৱেশ শিৱসাগৰত বানাক্ৰান্ত উচিত ক্ষতিপূৰণ দিয়া আৰু মহাপ্ৰলয়ৰ কাৰণক লৈ সিবিআই তদন্তৰ দাবীৰে সমাৱেশৰ আয়োজন ৰাইজৰ দলৰ আৰু এই সমাৱেশতেই বিধায়ক অখিল গগৈৰ হুংকাৰ ৪৮ ঘণ্টাৰ ভিতৰত বানাক্ৰান্ত ৰাইজক টকা নিদিলে ৪৮ ঘণ্টাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ ঘেৰাও কৰা হ'ব আজি শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত হাজাৰ হাজাৰ লোকৰ সন্মুখত এইদৰে উদাত্ত ভাষণ প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে ঘৰ ভাঙি যোৱা মানুহৰ কান্দোন শুনিবই লাগিব চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যেতিয়া পানী সোমাই যাব যেতিয়া তেওঁৰ 20 লাখ টকীয়া বিছনাখনত বোকা সোমাই যাব তেতিয়া বুজিব শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ গণসমাৱেশত এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ অতি শীঘ্ৰেই বানাক্ৰান্ত ৰাইজক ক্ষতিপূৰণ দিবই লাগিব ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাক ৪৮ ঘণ্টাৰ ভিতৰত যদি বানাক্ৰান্ত ৰাইজৰ একাউণ্টত টকা নিদিয়ে তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ ঘেৰাও কৰা হ'ব বুলি ঘোষণা বিধায়ক অখিলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰৰ পৰা আহিছে এটা মৰ্মান্তিক খবৰ শিৱসাগৰত পুনৰ আন এগৰাকী বন্যাৰ্তৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছো ৰূপসী বিল বনগাঁৱৰ বান শিবিৰত মৃত্যু 11 বছৰীয়া এটি কিশোৰৰ জ্বৰ ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যু হয় কিশোৰীটিৰ 19 জুলাইত বিদংশী বানৰ পৰা আশ্ৰয় শিবিৰতে আছিল কিশোৰটি আৰু শিৱসাগৰত পুনৰবাৰ আন এজন লোকে প্ৰাণ হেৰুৱাইছে এই প্ৰলয়নকাৰী বানত শিৱসাগৰৰ আশ্ৰয় শিবিৰত এটি কিশোৰৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে দিবলৈ আন এটা ব্ৰেকিং নিউজ এইবাৰ আৰএছএছৰ বিৰুদ্ধে আমেৰিকাত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ মোহন ভাগৱতৰ ভ্ৰমণৰ পূৰ্বে আমেৰিকাত আৰএছএছ বিৰোধী প্ৰতিবাদ আৰএছএছ কিল গান্ধী এইদৰে শ্লোগান দি আমেৰিকাৰ ৰাজপথত আৰএছএছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আমেৰিকান জনতাই আৰএছএছ প্ৰধান মোহন ভাগৱত আমেৰিকাৰ ভ্ৰমণত যাব আৰু তাৰ পূৰ্বেই আৰএছএছৰ বিৰুদ্ধে আমেৰিকাত দেখিবলৈ পোৱা গৈছে এই প্ৰতিবাদ অন্য এটা খবৰ আজি বিহাৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী আজি বিহাৰত বিক্ষোভ প্ৰদৰ্শনকাৰী ছাত্ৰৰ মুখ্যমন্ত্ৰীৰ আভাস ঘেৰাও কাৰ্যসূচী মুখ্যমন্ত্ৰী গৃহ ঘেৰাওৰ বাবে 10 বজাত গান্ধী মৈদামৰ পৰা ওলালে ছাত্ৰ সমাজে সমদল 12 দিন ধৰি বিক্ষোভ প্ৰদৰ্শন কৰি আছে ছাত্ৰসকলে ছাত্ৰ সমাজৰ টাৰ্গেট ভিপিএছচি বিএছএছচি আৰু চিএছবিচিৰ দায়িত্ববাহী শিক্ষক নিযুক্তিৰ TRE4 পৰীক্ষাটো সংশোধনৰ দাবী বিজেপি চৰকাৰৰ বিৰুদ্ধে বিহাৰত এই গণ সমাৱেশ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মেঘালয় আৰক্ষীৰ জালত শ্বিলং কাণ্ডৰ মাষ্টাৰমাইণ্ড ছাত্ৰ নেতা জেৰেমিয়া প্ৰাথমিক গ্ৰেপ্তাৰ আৰক্ষীৰ খাচী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক শ্বিলঙৰ নিজ বাসগৃহৰ পৰা ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে পেট্ৰল বোমা নিক্ষেপৰ আৰোপতো পদম্পী জড়িত থকাৰ সন্দেহ আৰক্ষীৰ 19 আগষ্টত মুখত কলা কাপোৰ বান্ধি গাড়ী ভাঙিছিল প্ৰথমীয়ে আৰু মেঘালয় কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে অন্য এটা খবৰ বিপাঙত কেন্দ্ৰীয় চৰকাৰ 5 ছেপ্টেম্বৰ 2026ত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কক্ৰোচ জনতা পাৰ্টিৰ আন্দোলন পুনৰ আৰম্ভ হ'ব 5 ছেপ্টেম্বৰত ইণ্ডিয়া গেটৰ পৰা নতুন দিল্লীৰ পুলিচ হেডকোৱাৰ্টাৰলৈ প্ৰতিবাদী সমদল ওলাব কক্ৰোচ জনতা পাৰ্টিয়ে ইয়াত সিজেপিৰ কৰ্মকৰ্তাৰ লগতে নিট প্ৰশ্নকাকত লিক হোৱাৰ পাছত চৰমপন্থা লোৱা ছাত্ৰ ছাত্ৰীসকলৰ পৰিয়ালৰ সদস্য আৰু সমাজৰ দায়বদ্ধ লোকসকলে অংশগ্ৰহণ কৰিব 25 জুলাইত কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা আলোচনাত যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেয়া কেন্দ্ৰীয় চৰকাৰে পালন নকৰাৰ অভিযোগ তুলি সিজেপিৰ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ বুলি ঘোষণা কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ ইণ্ডিয়া গেট বহু ঐতিহাসিক ক্ষণৰ সাক্ষী স্মাৰক ৰাইজৰ হাতৰ পৰা কাঢ়ি নিয়া কৈছে এতিয়া আমি এই নাগৰিক স্থানসমূহ উভতাই লোৱাৰ সময় আমি নিশ্চিত দিল্লী পুলিচে শান্তিপূৰ্ণ প্ৰতিবাদত সহযোগ কৰিব 5 ছেপ্টেম্বৰ আমি হাতে হাতে ধৰি ইণ্ডিয়া গেটৰ পৰা দিল্লী পুলিচ হেডকোৱাৰ্টাৰলৈ আগবাঢ়িম কক্ৰোচ জনতা পাৰ্টিৰ মুখ্য মুখপাত্ৰ সৌৰভ দাসৰ এই মন্তব্য অন্য এটা খবৰ বিজেপিৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে অৰবিন্দ কেজৰিৱাল
মই বিজেপিক প্ৰত্যাহ্বান জনাইছো 30 বছৰ গুজৰাটত তেওঁলোকৰ চৰকাৰ আছে পঞ্জাবত আমাৰ 4.5 বছৰৰ চৰকাৰ কেমেৰা সাংবাদিক লগত লৈ আমি দুইখন ৰাজ্যলৈ যাওঁ সাহস হ'বনে বিজেপিৰ 30 বছৰে বিজেপিয়ে গুজৰাটৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থা কি কৰিলে আমি 4.5 বছৰত পঞ্জাবৰ সৰ্বমুঠ 19,700 স্কুলৰ 19,200 স্কুলখন জিলিকাই পেলালো বাকি 500 স্কুল ঠিক কৰি আছো সিজেপিয়ে বিজেপি শাসিত ৰাজ্যৰ স্কুল অৱস্থা উদঙাই দিয়াৰ পাছত বিজেপিয়ে এতিয়া পঞ্জাবৰ চৰকাৰী স্কুলৰ বদনাম কৰিবলৈ আৰম্ভ কৰিছে আহক আমি ৰাজহুৱাকৈ পঞ্জাব আৰু গুজৰাটৰ চৰকাৰী বিদ্যালয় চাবলৈ যাওঁ সাহস হ'বনে ভাৰতীয় জনতা পাৰ্টিৰ নিজৰ ব্যৰ্থতা ডাকিবলৈ আনৰ বদনাম কৰাটোৱে বিজেপিৰ ৰাজনীতি অৰবিন্দ কেজৰিৱাল এইদৰে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে অন্য এটা খবৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ভয়াৱহ হাৰত বৃদ্ধি HIV-ত আক্ৰান্ত সংখ্যা 1800 কয়দীৰ 67 জনে HIV-ত আক্ৰান্ত কেন্দ্ৰীয় কাৰাগাৰৰ 1700 পুৰুষ কয়দীৰ 62 জন HIV পজিটিভ 82 গৰাকী মহিলা কয়দীৰ 5 গৰাকী আক্ৰান্ত HIV-ত